हेलो गाइस, आशा करूँ আপোনালোকে ভালে আছে। আপোনালোকে নিশ্চয় কেতিয়াবা নিজৰ মোবাইলৰ এপছৰ পাছপোৰ্ট নহলে যিকোনো ব্ৰাউজাৰত গৈ ৱেবছাইটত গৈ যিকোনো এটা পাছপোৰ্ট বনালে পাহৰি যাব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকে মোবাইলতেই কেনেকৈ পাছপোৰ্ট ওলাব পাৰিব আহকচোন ভিডিঅ'টোৰ জৰিয়তে জানিম। তাৰ আগত প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টোৰ জৰিয়তে জানিম। ইয়াত জানিবলৈ হ'লে প্ৰথমতে আপোনালোকে সেটিংত যাব লাগিব। সেটিংত আপোনালোকে ইয়াত দেখা পাই আছে গুগল বুলি, ইয়াত গুগলত ক্লিক কৰিব। গুগলত ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকে অলপ স্ক্ৰল কৰিব, তলত অলপ স্ক্ৰল কৰিলে দেখা পাব ইয়াত অটো ফিল। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত দেখা পাই আছে আপোনালোকে অটো ফিল উইথ গুগল, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দিয়া আছে পাছপোৰ্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। তো গাইজ আপোনালোকে দেখিছে ইয়াত যিকোনো আপোনালোকৰ যি মোবাইলত পাছপোৰ্ট বনাইছিলে চব পাছপোৰ্ট ইয়াত তেনেকৈ আপোনালোকে দেখা পাব। মই যিকোনো এটা দেখাই দিছোঁ আপোনাক, ধৰি লওক মই এইখিনি দেখাই দি আছোঁ। এইটো এনেকৈ ইয়াত আপোনালোকক যদি ফিংগাৰ দিয়া থাকে ফিংগাৰটো দিয়াৰ পিছতে এই পাছপোৰ্টটো আপোনালোকে দেখা পাব। তো গাইজ আজি ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এণ্ড কমেণ্ট কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।